নমস্কাৰ মই ডিব্ৰুগড় আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৰে বাবে ভাল খবৰ। বহুত অপেক্ষাৰ অন্তত এইচএছৰ ৰিজাল্টৰ তাৰিখ আৰু সময় ডিক্লেয়াৰ কৰিলে। ক'ৰ পৰা আহিছিলে এই নটিফিকেশ্যনটো, কেনেদৰে আমি গম পালোঁ যে কাইলৈ অৰ্থাৎ 9 মে' তাৰিখে আপোনালোকৰ এইচএছৰ ৰিজাল্ট দিব 9টা বজাত। আপোনালোকে কেনেদৰে ৰিজাল্ট চাব সকলোখিনি মই আজি ভিডিঅ'টো ক'ম। নটিফিকেশ্যনটোত কি লিখা আছে গোটেইখিনি আপোনালোকক আজি ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। কাইলৈ যিকেইটা ৱেবছাইটত আপোনালোকৰ ৰিজাল্ট দিব গোটেইখিনি আমি আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত দিয়া থাকিব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ জনাই লওক। চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনে পালে। ব'লক আমি দেৰিকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ এইচএছৰ ৰিজাল্টৰ ডেটটো আপোনালোকৰ দিছে 9 মে' তাৰিখে আপোনালোকৰ এইচএছৰ ৰিজাল্ট দিব। সময় 9টা বজাত, ৰাতিপুৱা 9টা বজাত আপোনালোকৰ ৰিজাল্টটো অফিচিয়েলি আউট হ'ব। আৰু কেনেকৈ আপোনালোকে ৰিজাল্ট চাব গোটেইখিনি মই ভিডিঅ'টোত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি চাই থাকক। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা টুইট কৰিছিলে, য'ত আপোনালোকৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যে এইচএছৰ ৰিজাল্টটো আপোনালোকৰ অহা কাইলৈ টুমৰো অৰ্থাৎ 9টা বজাত আপোনালোকৰ ডিক্লেয়াৰ কৰিব আৰু অফিচিয়েলি প্ৰেছ ৰিলিজটো আপোনালোকৰ 7 বজাত হ'ব, 7টা বজাত AM-ত। আৰু সকলোকে তেওঁ বেষ্ট উইচেছ দিছে। এইটোৱে আছিলে সেই নটিফিকেশ্যনটো যিটো মানে টুইট কৰিছিলে। আৰু মই দেখাই আছোঁ আপোনালোকক কোনকেইটা ৱেবছাইটত চাব পাৰিব। গোটেইখিনি প্ৰেছ ৰিলিজটো আপোনালোকক 7টা বজাত দিব। সেইটো কাৰণে আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। আৰু মই ৱেবছাইটত দেখাই আছোঁ নিউজ ৱেবছাইট, য'ত গোটেই ডিটেইলছটো সম্পূৰ্ণৰূপে কভাৰ কৰা হৈছে। আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত লিংকত জইন হৈ ল'ব। তাত মই আমাৰ ৱেবছাইটৰ গোটেই লিষ্টখন দি দিম, কোনকেইটা ৱেবছাইটত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। এইটো আপোনালোকে চাব পাৰে। ইয়াত ফুললি লিখা আছে যে এইচএছৰ ৰিজাল্ট আপোনালোকৰ কনফাৰ্ম হৈছে। আপোনালোকৰ অফিচিয়েলি এনাউন্স কৰিব এইচএছৰ ৰিজাল্ট টুমৰো 9 মে' তাৰিখে। ৰিজাল্ট উইল বি এনাউন্স 9টা AM-ত আপোনালোকৰ ৰিজাল্ট শ্বীট ওলাব। ৰিজাল্ট শ্বীট আপোনালোকৰ 9টা বজাত ওলাব, ৰিজাল্টটো ওলাব। আৰু আপোনালোকে কোনকেইটা ৱেবছাইটত চাব মই তাৰে দুটামান ৱেবছাইটৰ নাম কৈ দিছোঁ। আপোনালোকে এইকেইটা চাব পাৰে। এইকেইটা ৱেবছাইটত এইটো আপোনালোকৰ ডেটখিনি চাব পাৰে যে 9 তাৰিখে আপোনালোকৰ ৰিজাল্ট ওলাব 9:24 আৰু 9টা সময় 9টা বজাত দিব। 7টা বজাত আপোনালোকৰ প্ৰেছ বিবৃতি এটা দিব, তাত আপোনালোকৰ গোটেই ৱেবছাইটকেইটাৰ লিংক দিয়া থাকিব। আপোনালোকে যিটো আসাম হায়াৰ ছেকেণ্ডেৰী স্কুল আসাম AHSEC assam.gov.in বা resultassam.nic.in এই দুটা ৱেবছাইটো চাব পাৰে। আৰু লিষ্ট আপোনালোকৰ প্ৰকাশ হ'ব, যিটো আপোনালোকৰ কাইলৈ ৰাতিপুৱা 7টা বজাৰ ভিতৰত সেইখিনি ওলাব কৈছে। যিখিনি মই লিষ্ট আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটৰ লিংক পাই যাব, য'ত আপোনালোকে ভিজিট কৰিলে গোটেইখিনি ডিটেইলছ পাব। তাতো মই আমাৰ ৱেবছাইটৰ লিংকখিনি দি দিম, কোনখিনি আহিছে। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো ভিজিট কৰিব, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব asaminfo24.blogspot.com। সেইটোত যদি আপোনালোকে ভিজিট কৰে তেতিয়াহে আপোনালোকে গোটেই ৱেবছাইটৰ লিংকখিনি পাই যাব, কোনটো ৱেবছাইটত চাব পাৰিব। নহ'লে ছাৰ্ভাৰ ডাউন মাৰে ন, একেচোতে নোলায় গোটেইখিনি ৰিজাল্ট, সকলোৱে একে সময়তে চাই থাকে। তাতে ৱেবছাইটৰ লিষ্ট দিব, এইকেইটা ৱেবছাইটত আপোনালোকে পাব বুলি। তো গোটেইখিনি আমি আমাৰ ৱেবছাইটত দিয়া থাকিব asaminfo24.blogspot.com। নহ'লে আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংকো পাই যাব। নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে asaminfo24.blogspot.com। আৰু কাইলৈ আপোনালোকৰ যিহেতুকে ৰিজাল্ট দিব, আপোনালোকে আমাৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো লাইক এটা কৰক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আজিলৈ ধন্যবাদ।